আহ্বান মৰ্মে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ বিৰুদ্ধে আৰু জলসিঞ্চন বিভাগক অতি শীঘ্ৰে অসমৰ কৃষি পথাৰত পানী যোগান ধৰাৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপণ কৰিছোঁ। আমাৰ কথা স্পষ্ট যে সমগ্ৰ অসমত অনাবৃষ্টিৰ ফলস্বৰূপে কৃষকসকলৰ যি এটা দুখৰ দিন কটাবলগীয়া অৱস্থা হৈছে, সেই অৱস্থাৰ উপশম ঘটোৱাৰ বাবে আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমি জলসিঞ্চন বিভাগে হওক, জলমন্ত্ৰীকে হওক বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলোঁ। যাৰ বিনিময়ত আজি এই অনাবৃষ্টিৰ পৰিৱেশত অসম চৰকাৰে আজি কোনো ধৰণৰ আমাৰ কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিব। নলবাৰী জিলাৰ এইটো এটা জলসিঞ্চন বিভাগৰ এইটো এটা কাৰ্যালয়। এই কাৰ্যালয়টোত কোনো ধৰণৰ কৃষকৰ সম্পৰ্ক নাই। ইয়াত কেৱল মাত্ৰ বিষয়া কৰ্মচাৰীসকলৰ আড্ডা চলে। ইয়াত বিষয়া কৰ্মচাৰীসকলে খানা খায়। ইয়াত বিষয়া কৰ্মচাৰীসকলৰ লগত কোনো কৃষকে এয়া আলোচনা কৰাৰ পৰিৱেশ নাই। ইয়াত জলসিঞ্চন বিভাগৰ নামত প্ৰতি বছৰে জিলাখনত কোটি কোটি টকা আহে, কিন্তু সেই কোটি কোটি টকা কলৈ যায় এটাক লৈ আমাৰ ডাঙৰ প্ৰশ্ন। অসমত 3গৰাকীকৈ বিধায়ক আছে, নলবাৰী জিলাত 3গৰাকী বিধায়ক আছে, 2গৰাকী মন্ত্ৰী আছে। এই মন্ত্ৰী 2গৰাকীয়ে কিন্তু নলবাৰী জিলাৰ কোনো এখন খেতি পথাৰত আজি পৰ্যন্ত খোজ দিয়া নাই। যিগৰাকী মন্ত্ৰীক অশোক সিংহালক জলসিঞ্চন মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে, সেই মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসমৰ কোনখন পথাৰত গৈ ভৰি দিছে, সংবাদ মাধ্যমৰ জৰিয়তে কৃষি পথাৰ কোনখনত ভৰি দিছে তাৰ কোনো ধৰণৰ বাতৰি প্ৰচাৰ হোৱাৰ নজিৰ নাই। গতিকে আজিৰ এই প্ৰতিবাদস্থলীৰ জৰিয়তে আমি এটাই আহ্বান জনাইছোঁ যে কৃষকসকলৰ যি দুৰ্দশা, এই দুৰ্দশাক অসম চৰকাৰে যিকোনো প্ৰকাৰে বুজিব লাগিব আৰু কৃষকসকলক এককালীনভাৱে হ'লেও আৰ্থিক সাহায্য দিব লাগিব, কাৰণ এতিয়া খেতি কৰাৰ সময় উকলি যাব। গতিকে অসম চৰকাৰে যদি অতি কম সময়ৰ ভিতৰত এই কৃষিভিত্তিক অসমখনত কৃষকৰ পক্ষত নাথাকে, তেনেহ'লে ছাত্ৰ সন্থাই ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। আজি ইয়াত আমি যেতিয়া গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব আহিছোঁ, ইয়াৰ বিষয়া কৰ্মচাৰীসকলৰ কথা মই কৈছোঁ, তেওঁলোকে মাত্ৰ এই অফিচটোত খানা খাব জানে, মদ্যপান কৰিব জানে, ইয়াৰ পইচা কেনেকৈ হৰলুকি কৰিব পাৰি, কেনেকৈ দুৰ্নীতি কৰিব পাৰি, সেই কথাৰ চিন্তাত থাকে। ইয়াত আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব আহিছোঁ। ইয়াৰ এজন বিষয়াই, ইয়াৰ এজন কৰ্মচাৰীসকলে আমাৰ প্ৰতিবাদকাৰীক লৈ যি ধৰণৰ অভব্য আচৰণ কৰিছে, সেই অভব্য আচৰণ কেতিয়াও ক্ষমা কৰা যোগ্য নহয়। গতিকে আমি দাবী জনাইছোঁ, কোনো কাৰণতে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীসকলক লৈ আপোনালোকে ভেঙুচালি নকৰিব। আপোনালোকে চৰকাৰৰ কাম কৰি আছে, কিন্তু টকা যে আপোনালোকে কোটি কোটি টকা আত্মসাৎ কৰিছে বিভিন্নজনে, সেই আত্মসাৎ কৰা টকা এদিন নহয় এদিন আপোনালোকে হিচাপ দিব লাগিব। গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আপোনালোকে সন্মান কৰিবলৈ শিকক। যি মানে খেতিপথাৰসমূহৰ যি দুৰৱস্থা, তাৰে প্ৰতিবাদত আজি আমি এই মানে জলসিঞ্চনৰ কাৰ্যালয় অফিচত আমি ধৰ্ণা কাৰ্যসূচীৰ মানে ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা যে অসমৰ যি জলসিঞ্চন বিভাগ এটা আছে, এই বিভাগটো আচলতে ব্যৰ্থ। গতিকে কৃষকসকলে মূৰে কপালে হাত দি থকাৰ সময়ত অসমৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহাল আৰু কৃষি মন্ত্ৰী অতুল বৰাই AC ৰুমত শুই আছে। গতিকে আমি এই কৃষকসকলে যি ক্ষতি হৈছে, এই ক্ষতিপূৰণ দিয়াৰ বাবে আমি দাবী জনাইছোঁ। আৰু ইয়াৰ লগে লগে জলসিঞ্চন বিভাগৰ যিসমূহ পানী যোগান আঁচনি, পানী দিয়াৰ ব্যৱস্থা আছিল, সেই ব্যৱস্থাসমূহ কাৰ্যক্ষম কৰি কৃষকসকলে যাতে মানে উপযুক্তভাৱে খেতি কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। হয়, আজি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থকাৰ সময়ত এই জলসিঞ্চন মানে অভিযন্তাৰ কাৰ্যালয়ৰ এজন বিষয়াই আমাৰ প্ৰতিবাদকাৰীসকলক এটা মানে অশালীন ব্যৱহাৰ কৰিছে, যাৰ ফলত আজি আমি এই কথাটোত দুখ প্ৰকাশ কৰিছোঁ। আৰু যিজনে আমাৰ এই অশালীন ব্যৱহাৰ কৰিছে তেওঁক গৰিহণা দিছোঁ। গতিকে আমি গণতান্ত্ৰিকভাৱে এটা আন্দোলন কৰি থকাৰ সময়ত আমাক কি কাৰণে দুৰ্ব্যৱহাৰ কৰিব তাৰ কথাটো আমি বুজি নাপালোঁ। আৰু ইয়াৰ লগে লগে আমি প্ৰশাসন যিহেতুকে ইয়াত জড়িত হৈ আছে, গতিকে এই যি আমাক দুৰ্ব্যৱহাৰ কৰিলে, এই দোষীজনক অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা কৰিব লাগে। উপযুক্ত পৰিমাণে জলসিঞ্চনৰ ব্যৱস্থা কৰক। জলসিঞ্চন বিভাগ জলসিঞ্চন বিভাগ হুঁচিয়াৰ। কৃষকক বঞ্চনা কৰে বন্ধ কৰক। মুখ্যমন্ত্ৰী অশোক সিংহালক কাম নাই। উপযুক্ত পৰিমাণে জলসিঞ্চনৰ ব্যৱস্থা কৰক। জলসিঞ্চন বিভাগ হুঁচিয়াৰ। জলসিঞ্চন বিভাগ কৃষকক প্ৰতাৰণা কৰা বন্ধ কৰক। কৃষকক প্ৰতাৰণা কৰা বন্ধ কৰক। পথাৰত উপযুক্ত পৰিমাণৰ জলসিঞ্চনৰ ব্যৱস্থা কৰক। অসম চৰকাৰ অসম চৰকাৰ হুঁচিয়াৰ। এই জুই সমগ্ৰ অসমৰ লগতে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আজি শিৱসাগৰ জিলা সদৰত
যি জলসিঞ্চন বিভাগটো আছে এই বিভাগটোৰ কাৰ্যালয়ৰ সন্মুখত আমি ঘেৰাও কৰি আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ জৰিয়তে আমি অসম চৰকাৰ আৰু বেগুম বিভাগটোক আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে যিসমূহ তেখেতসকলৰ আঁচনি আছে, যিসমূহ তেখেতসকলৰ ব্যৱস্থা আছে, এই ব্যৱস্থাসমূহৰ জৰিয়তে কৃষকসকলৰ উপকৃত হোৱাকৈ উপযুক্ত পৰ্যাপ্ত পৰিমাণে আপোনালোকে পানীৰ ব্যৱস্থা কৰক পথাৰত, আৰু যিসমূহ চনপৰা পথাৰ আছে এই চনপৰা পথাৰসমূহত কৃষকসকলে খেতি কৰিব পৰাকৈ উপযুক্ত পানীৰ ব্যৱস্থা কৰক। আৰু তেওঁলোকৰ জলসিঞ্চন বিভাগটোৱে বিগত সময়ত আমি দেখিছিলোঁ বিভিন্ন ন আঁচনিৰ জৰিয়তে চলাৰ স্কিমৰ জৰিয়তে ৰাইজক পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, কিন্তু সেই প্ৰতিশ্ৰুতিবোৰ যেন ধোঁৱা চাঙত ইতিমধ্যে উঠাৰ পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে সেই বেগুম বিভাগটোৰ যি মন্ত্ৰী আছে অশোক সিংঘাল, সেই অশোক সিংঘাল ডাঙৰীয়াই যাতে কৃষকৰ ৰাইজৰ দুৰ্দশা তেওঁলোকে যাতে বুজি পায়, সেই তাৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু অতি শীঘ্ৰে এই বিভাগটোক এটা শুদ্ধ বিভাগলৈ পৰিণত কৰি ৰাইজৰ কৃষকসকলৰ উপকৃত হোৱাকৈ পৰ্যাপ্ত পৰিমাণৰ পানী যোগান ধৰিবৰ বাবে আজি এই প্ৰতিবাদস্থলীৰ পৰাই আমি আহ্বান জনাইছোঁ। অন্যথা আমি ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো বিগত সময়ত আমি তলাবন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। সদৌ শিৱসাগৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ জিলাৰ লগতে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। জলসিঞ্চন এই বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলক জগাবৰ কাৰণে আমি আহিছোঁ। মাত্ৰ খেতিপথাৰত তেওঁলোকে পানী যোগান ধৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। শাওণ মাহ পানীৰ অভাৱত আজি কৃষক শ্ৰেণীৰ ৰাইজ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। তেওঁলোকে বীজ ৰোপণ কৰিব পৰা নাই, শস্য ৰোপণ কৰিব পৰা নাই, কিন্তু এই বিভাগটোৰ কোনো ধৰণৰ পৰিকল্পনা নাই, বিজ্ঞানসন্মতভাৱে পৰিকল্পনা প্ৰস্তুত কৰি নাথাকাৰ ফলত আজি ৰাইজ অতিষ্ঠ হৈছে, ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈছে। আৰু যিগৰাকী জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া অকমান্য অপদাৰ্থ, তেওঁ এই বিভাগটো সম্পূৰ্ণভাৱে ভাল ধৰণে তেওঁলোকে চলাব পৰা নাই। আজি আমি দাবী উত্থাপন কৰিছোঁ, তেওঁ চূড়ান্ত ব্যৰ্থতাৰ স্বীকাৰ কৰি তেখেতে জলসিঞ্চন বিভাগটোৰ মন্ত্ৰীৰ তেওঁৰ দায়িত্ব এৰিব লাগে। ৰাইজৰ স্বাৰ্থত কাম কৰিব নোৱাৰা, কৃষক শ্ৰেণীৰ ৰাইজৰ স্বাৰ্থত কাম কৰিব নোৱাৰা এইগৰাকী মন্ত্ৰী আমাৰ প্ৰয়োজন নাই। আৰু অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সদভম্বে ঘোষণা কৰে যে সমগ্ৰ অসমত উন্নয়নৰ গতি ত্বৰান্বিত হৈছে। কৃষি প্ৰধান ৰাজ্য এখন অসম, এই অসমত এই শাওণ মাহত খেতি পথাৰ কৰিব নোৱাৰা, কৃষক শ্ৰেণীৰ কথা চিন্তা কৰিব নোৱাৰা এইখন চৰকাৰ কেনেকৈ দ্ৰুত গতিত তেওঁলোকৰ উন্নয়নৰ জখলাত উঠিছে, এই কথা আমাৰ প্ৰশ্ন। এই অকমান্য অপদাৰ্থ এই জলসিঞ্চন বিভাগটোক নাকি লগাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি দাবী উত্থাপন কৰিছোঁ। ৰাইজৰ স্বাৰ্থত, কৃষকৰ স্বাৰ্থত তেওঁলোকে কাম কৰি কৃষকৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে জলসিঞ্চন বিভাগটোৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি সজোৰে অসম চৰকাৰক দাবী উত্থাপন কৰিলোঁ। আৰু অসমৰ এই জলসিঞ্চন বিভাগৰ মন্ত্ৰীগৰাকী যে পুঁজিবাদী স্বাৰ্থত কাম কৰে এই কথা প্ৰমাণ হৈছে। কৃষকৰ শ্ৰেণীৰ ৰাইজৰ লগত নাথাকি তেওঁ পুঁজিবাদী স্বাৰ্থত কাম কৰা কেতিয়াও এই কথা অসমৰ ৰাইজে মানি নলয়। আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অনাগত দিনতো জলসিঞ্চনটো বিভাগৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি বাধ্য হ'ম।